মংগলদৈ চিভিল হস্পিটেলত আজি বহুত দিনৰ পৰাই দালাল চক্ৰ চলি আছে আৰু তেওঁলোক মানে আপোনাৰ আজি আমি হস্পিটেল কৰ্তৃপক্ষই 3জন দালালক আমি কৰায়ত্ব কৰিছোঁ আমি নিজেই আৰু তেওঁলোকক আমি মংগলদৈ আৰক্ষী থানাত তেওঁলোকক আমি গতাই দিছোঁ বাকী তেওঁলোকে আইনী ব্যৱস্থা কি কৰে সেইটো তেওঁলোকৰ কাম মোৰ কথা হ'ল ইয়াত মংগলদৈ অসামৰিক চিকিৎসালয়খন খালি দুখীয়া ৰোগী ইয়াত আহে আৰু কিছুমান মানে মধ্যভোগী ৰোগীবিলাকক এই কিছুমান দালাল চক্ৰই তেওঁলোকক মানে কেনেকৈ তেওঁলোকক মানে তেওঁলোকৰ মাইণ্ডবিলাক সলনি কৰি ওচৰৰে কোনোবা লেবৰেটৰী বা কোনোবা কোৱাক যিটো 2 নম্বৰী ডাক্তৰ বুলি কয় তাৰ পৰা কিছুমান লেবৰেটৰী নাৰ্ছিং হোমলৈকে তেওঁলোকক কেনেকৈ লৈ যায় মানে এইবিলাক কথা আমি দেখি মানে আগৰ পৰা আমি এটা মানে আমি কৰ্তৃপক্ষই আমি কেইজনমানে ডক্টৰ চিকিৎসক বাকী ষ্টাফখিনি আমি লগ লাগি আমি কেনেকৈ এই ব্যৱস্থাটো আমি কণ্ট্ৰল কৰিব পাৰোঁ তাৰ কাৰণে আমি খুব চিন্তা চৰ্চা কৰি আহিছিলোঁ আৰু দালাল চক্ৰ বহুত আহে আজি আমি 3জন হেৰি কৰিছোঁ বাকীখিনি আমি বাকী যিকেইটা আহি থাকে আমি আটাইখিনিকে আমি খুব কম দিনৰ ভিতৰতে কৰায়ত্ব কৰিম আমাৰ জেণ্টছো আছে অকল মহিলা নহয় মহিলাৰ সংখ্যাটো বেছি আজি ধৰা কেইগৰাকী আটাইকেইগৰাকী লেডিজ হয় গতিকে এইবিলাক এটা পৰিৱেশ বিনষ্ট কৰিছে ঠিক তেনেকৈ যিখন নতুন মেটাৰ্নিটি এণ্ড চাইল্ড হেল্থ হস্পিটেলখন আছে তাতো সেই এক অৱস্থা গতিকে আমি পৰ্যায়ক্ৰমে আৰু ধৰক পাব্লিকো এলাৰ্ট হ'ব লাগিব আৰু আমি পাৰিলে এখন মানে চবকে এৱাৰনেছ এটা দিব বিচাৰোঁ কাৰণ মই দালালে কেনেকৈ হেৰি কৰে আৰু মই জনাততো মংগলদৈ কি ভেবাঘাট নে আপোনাৰ প্ৰফুল্ল নগৰৰ ওচৰত কি ডক্টৰ মই নাজানো আয়ুৰ্বেদিক নে কি প্ৰায় পেচেণ্ট মানে তেওঁক ওচৰতে মই লৈ যোৱা যাওঁ আমি এতিয়া হস্পিটেলৰ কেম্পাছৰ ভিতৰৰ কথাই আপোনালোকক জনাব পাৰিম তেওঁলোকে আহি পোৱাৰ লগে যেতিয়া ডক্টৰে চাব প্ৰথমতে ক'ব ইয়াততো আৰু এনেকৈ ভাল ডক্টৰ নাই তেওঁলোকে ভালদৰে নাচায় বা চালেও ইয়াত সেইবিলাক সুবিধা নাই আৰু ইয়াৰ ঔষধ নাপাব আৰু আপোনালোকে লাইন পাতি থাকিব লাগিব সেনেকৈ নানা ধৰণৰ মানে অজুহাতি তেওঁলোকক মানে মাইণ্ডবিলাক মানে কনভাৰ্ট কৰি দিয়ে কাৰণ আমি এতিয়া মানে দালাল মুক্তটো আমি কেনেকৈ কৰিব পাৰোঁ কাৰণ ভাল মানুহে গম পায় যে দালালৰ লগত কথা পাতিলে কেইজন দালাল হয় নহয় কিন্তু সাধাৰণ মানুহকতো এটা ঠগন এটা দি মানুহটো তেওঁলোকক লুটি আছে আৰু ইভেন আৰু কেইদিনমানৰ পৰা দেখিছোঁ ইয়াত মানে চোৰৰ উৎপাতো বেছি হৈছে পকেট মাৰ আদি বহুত মানুহৰ পাৰ্চৰ পৰা আদি কৰি বেগ চুৰ কৰি গৈছে গতিকে আমি পৰ্যায়ক্ৰমে আৰু আমি ভাবিছোঁ কি দৰং আৰক্ষী মংগলদৈ সদৰ থানা আৰক্ষীৰ পৰা আমাক যদি অলপ সহায় কৰে তেনেহ'লে আমি আগন্তুক কাৰ্যসূচীবিলাক আমি মানে আগন্তুক পন্থাবিলাক ল'ব পাৰিম আৰু যাতে দালাল মুক্ত আমি কৰিব বিচাৰোঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।